আমি এই মুহূৰ্তত এটা দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এনেকৈ শেষ হৈ গ'ল পিতা পুত্ৰৰ জীৱন বৰষুণ আৰু বৰষুণৰ মাজতে এটা ভয়ংকৰ দুৰ্ঘটনা আৰু একেলগে পিতা পুত্ৰই এই পৃথিৱীৰ পৰা বিদায় মাগিছে দৃশ্যাংশটো প্ৰথমে চাওক ভাঙি চুৰমাৰ হৈ গৈছে সেই বিশেষ বাহনখন আৰু ৰাজপথত এনেদৰেই বাহন দুখনৰ বিভিন্ন সামগ্ৰী চুৰমাৰ হৈ পৰি গৈছে প্ৰথমে বাহনখনৰ দৃশ্যাংশটো আপোনালোকে চাওক এটা অত্যন্ত কৰুণ দুৰ্ঘটনা আজিৰ দিনটোত মৰাণত সংঘটিত হ'ল যি পথত উৰাজাহাজ নামিব পৰা ব্যৱস্থা আছিল সেই পথতেই দুগৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি ল'লে সম্পৰ্কত পিতা পুত্ৰ বাহনখন আপোনালোকে এই মুহূৰ্তত মন কৰক খগেন বৰুৱাৰ এই বাহনখন এই মুহূৰ্তত সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ হৈ গৈছে খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা দুগৰাকীৰ মৃত্যু হৈছে বাহনখন চাওক কিদৰে ভয়ংকৰ ঘটনাত বাহনখন চুৰমাৰ হৈ গৈছে আমি এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছোঁ সেয়া হৈছে মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য যি পথত এই ভয়ংকৰ দুৰ্ঘটনাটি আজি পুৱাৰ ভাগত সংঘটিত হৈছিল সেই পথতেই উৰাজাহাজ নামিব পৰা ব্যৱস্থা আছে দুইফালে ফেন্সিং আছে পথৰ দুই কাষে ফেন্সিং যাতে কুকুৰ মেকুৰী পথেৰে আগবাঢ়ি আহিব নোৱাৰে আৰু যেহেতু অত্যন্ত এক মসৃণ পথ এই পথত অতি দ্ৰুত বেগত এই পিকআপ বলেৰো পিকআপ বাহনখনে হুৰা কঢ়িওৱা এখন বাহন এই পিকআপ বাহনখনে দ্ৰুত গতিত আহি প্ৰায় 150 স্পীডত আহি পেলাই খুন্দা মাৰিছে এই এক্সটাৰ বাহনখনত হুণ্ডা এক্সটাৰ বাহনখনত আৰু তাৰ পিছত পিতা পুত্ৰ থকা বাহনখন চুৰমাৰ হৈ গৈছে আৰু এই পৃথিৱীৰ পৰা বিদায় মাগিছে পিতা পুত্ৰই দৃশ্যাংশ দেখিলে আপোনালোকে হয়তো অনুমান কৰিব পাৰিব যে দুৰ্ঘটনাৰ সময়ত এই বাহনখন যিখন বাহনে আহি পেলাই খুন্দিয়ালে এক্সটাৰ বাহনখনত কিমান গতিবেগ আছিল আপোনালোকে যদি এই মুহূৰ্তত ৰাস্তাটো চাই পথটো চাই পথত বিভিন্ন সা সামগ্ৰী পৰি ৰৈছে চুৰমাৰ হৈ গৈছে বাহনখন তিতি এই সকল লোকে সেই কৰুণ ঘটনাটি প্ৰত্যক্ষ কৰিবলৈ আহিছে ইয়াতকৈ হয়তো দুখ লগা ঘটনা হ'ব নোৱাৰে আমি এই মুহূৰ্তত ইতিমধ্যে উল্লেখ কৰিছোঁ পথালিবামৰ ঘৰ মৰাণৰ পথালিবামত খগেন বৰুৱাৰ ঘৰ স্বাস্থ্য বিভাগৰ তেখেত কৰ্মচাৰী আৰু পুত্ৰক পুৱাৰ ভাগতে বিদ্যালয়ত থবলৈ গৈছিলে এক্সটাৰ বাহনখনে যি এক্সটাৰ বাহনখন প্ৰায় কেইমাহমানৰ পূৰ্বেহে ক্ৰয় কৰিছিল আৰু এক্সটাৰ বাহনখনৰ ভিতৰতেই এই বৰষুণৰ মাজত বৰ্ষাসিক্ত পৰিৱেশ বৰষুণৰ মাজত এনেদৰে পিতা পুত্ৰৰ জীৱন শেষ হৈ গৈছে অত্যন্ত এটা কৰুণ দৃশ্য অত্যন্ত এটা দুখ লগা দৃশ্য আমি এই মুহূৰ্তত তেওঁলোকৰ ফটোকেইখন আপোনালোকক দেখুৱাম এয়া হৈছে খগেন বৰুৱা স্বাস্থ্য বিভাগত কৰ্মৰত খগেন বৰুৱাৰ এখন আলোকচিত্ৰ আপোনালোকে দেখিছে এয়া খগেন বৰুৱা আৰু এইটো হৈছে কণমানি চাওক মৰম লগা কণমানি যুগল কিশোৰ বৰুৱা পুত্ৰক নিজৰ বাহনখনে প্ৰিয় বাহনখনে মৰাণৰ সেন্ট জোচেফ স্কুলত থবলৈ গৈছিল পিতৃ খগেন বৰুৱা আৰু সেই মুহূৰ্ততেই এক প্ৰকাৰ যেন কাল ৰৈ আছিল আৰু সমগ্ৰ ঘৰখনত এতিয়া শোকৰ বন্যা বৈছে এই কণমানি শিশুটো দেখিলেই মন প্ৰাণ শিহৰিত হৈ উঠে আৰু বৰ্তমান অৱস্থাত এইদৰে ৰাজপথত মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছে যি পথত অসমৰ একমাত্ৰ পথত উৰাজাহাজ নামিব পৰা ব্যৱস্থা আছিল সেই মৰাণৰ পথালিবামৰ সেই পথতেই এই ধৰণৰ আজিৰ দিনটোত এক শোকাবহ ঘটনা ইয়াৰ পিছত প্ৰশাসনৰ তৰফৰ পৰা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়